নমস্কাৰ সকলোলৈকে। আজি আমাৰ বাৰ্বি মোৰ কলিজাজনীৰ আমাৰ ঘৰলৈ অহা এবছৰে হ'ল। মই তাই জন্মৰ ৬-৫ দিনৰ পিছত গাখীৰ এৰিব লৈছে আৰু তেনেকুৱাতে লৈ আনিলোঁ, যিহেতু পোৱালি মাকে বহুত দিছিলে আৰু পোৱালিবোৰ মানে বেমাৰ হৈ ঢুকাই গৈছিলে। মই তাইক লৈ আহিলোঁ মানে আকৌ এৰো হৈ যাব বুলি। সকলো মতা আছিলে পোৱালিবোৰ, কিন্তু এই মাইকী আছিলে। এই কোনেও নিনিয়ে। মই বোলো কুকুৰজনী আলৈ আথানি হ'ব, মই লৈ যাওঁ। আনিলোঁহে। আমাৰ মেকুৰীজনী একদম তাইৰ লগত একদম বেষ্ট ফ্ৰেণ্ড টাইপৰ হৈ গ'ল। বহুত মৰম কৰে ইজনীয়ে সিজনী। এতিয়া আকৌ দেখিব নোৱাৰে, তেতিয়াহে বহুত ভাল পাইছিলে। বাৰ্বি মানে মোক বহুত ভাল পায়। মোৰ লগতে যিহেতু সৰুৰ পৰা থকা, তাই যেতিয়া আনিছিলোঁ মাক তেতিয়া ইমান পোৱা নাছিলে আৰু মায়েও তেতিয়া কুকুৰ আনিলি আমুক তামুক ভিতৰ নোসোমোৱাবি চবেই কৈছিলে। এতিয়া কিন্তু মই যেতিয়া বিয়া হ'লোঁ তাৰপিছৰ পৰা মায়ে বহুত আপোন হৈ পৰিলে মাৰ, আৰু তাই মোক অলপ পাহৰিবলৈ লৈছে। 7 মাহৰ পিছত মই আহিছিলোঁ। তাই মানে মোক প্ৰথম দেখি একদম কিবা হৈ গৈছে, একদম কাপোৰ কানি একদম পাটৰ চাদৰখন একদম ফালি দিয়া লেখীয়া কৰিছে। লগালগ মই কাপোৰ আকৌ চেঞ্জ কৰিছোঁ, তাই মানে কিজান ফালি দিব, কিন্তু হেঁপাহটো আগৰ লেখীয়া নাই মানে এতিয়া তাইৰ মোৰ প্ৰতি মানে। কিন্তু অলপ চিনি পাইছে যে এইজনী বাজনী খালি মোক এৰি থৈ গ'ল মানে এনেকৈ। বেচেৰীজনী বেয়াও লাগে। মই বোলো লৈ যাম, কিন্তু তাত লৈ গ'লে আকৌ ইয়াত মানে যিহেতু সৰুৰ পৰা আছে তাইত আকৌ তাই ভাল নাপাব, মন মাৰি থাকিব, আকৌ এখন গাড়ী ভাড়া কৰি থৈ যাবহি লাগিব। সেইবাবে বহুত উৎপতীয়া। এয়া মই আগতে পথাৰলৈ যাব নোৱাৰোঁ, একদম মোৰ লগতে যাব দৌৰি ছাগলী খেদিবলৈ যাব লোকৰ। এইবোৰ ছাগলী খেদা চব বেলেগ কুকুৰে শিকালে। তাৰপিছত এয়া দৌৰি মানুহৰ ঘৰলৈ যাব, বুলি ক'লে যেনিবা আহিব। সেইবোৰ ক্ষেত্ৰত বহুত ভাল, মানে বহুত মৰমৰ। যিহেতু বেলেগ চিবলিংছৰ প্ৰতি মানে যিমান মৰম থাকিব লাগে, মোৰ মানে এই প্ৰতিহে আছে। বুলি ক'লে আহিব। এতিয়া লোকৰ ঘৰৰ এনেকৈ ক'লোঁ, গুচি আহিছে একদম দৌৰি। মই দৌৰিছোঁ বুলি কৈছোঁ, একদম দৌৰি আহিছে। দিছেনে ডাঙৰ হ'ল যে, কিন্তু এতিয়া চেঞ্জ হৈ গ'ল। তাই মানে অলপ হেৰি হ'লগৈ, অচিনাকি পাইছে মোক। এয়া মই যিদিনা কলেজলৈ যাম বুলি বিয়া হৈ যোৱাৰ দিনা মানে তাইক মই বোলো ভিডিঅ' অকণ কৰি নিওঁ, কেতিয়া দেখিম ঠিক নাই বোলো, ঘৰলৈ কেতিয়া আহিব পাৰিম। আৰু মই যেতিয়া বিয়া হৈ গ'লোঁ 4-5 দিনৰ পাছত মই য'ত ক্লাছ ল'বলৈ যাওঁ মানে টিউশ্যন কৰিব যাওঁ, সেই মানুহবোৰৰ ঘৰত তাইও যায় মানে। এতিয়া কিজান মই তাহাঁতৰ ঘৰত টিউশ্যন কৰি আছোঁ, মোক বিচাৰি যায় মানে, প্ৰতি ঘৰলৈকে যায়। মোক বা এজনীয়ে ভিডিঅ'টো কৰি দিছিলে। আৰু মই ঘৰলৈ অহাৰ পিছত এয়া প্ৰথম দিনা তাই মোৰ লগতে শুইছেহি। অকণমান চিনি পাইছে চাগে দেই। তাৰপিছত এয়া মই চেক দিবলৈ শিকাইছিলোঁ, সৰুতে চেক দিবলৈও পাহৰিলে। এতিয়া মানে বহুতেই চেঞ্জ হৈ গ'ল, মনটো দুখো লাগে। বহুত মৰমৰ আছিল তাই মোৰ। এতিয়াও বাৰু মোক চিনি পায়। আজি মই কলেজলৈ যাবলৈ লওঁতে মোৰ ওচৰলৈ আহিছে। এয়া মোৰ ভাগৱতৰ পৰা আজি আহি বোলো শ্বুট কৰি থওঁ অকণমান। বেলেগ আৰু সৰু ফটো কিছুমান আছে, মই সেইবোৰ আপলোড কৰি দিছোঁ। ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ ছ' মাছ।